নমস্কাৰ মোৰ মৰমৰ দেশবাসীসকল নমস্কাৰ আজি দেৱ দীপাৱলীৰ পবিত্ৰ পৰ্ব আজি গুৰু নানক দেৱৰো পবিত্ৰ প্ৰকাশৰ পৰ্ব মই বিশ্বৰ সকলো লোকৰ লগতে সমগ্ৰ দেশবাসীক এই পবিত্ৰ পৰ্বৰ ক্ষণত আন্তৰিক শুভকামনা যাচিলোঁ এয়াও আনন্দৰ বতৰা যে 1.5 বছৰৰ মূৰত কৰ্তাৰপুৰ সাহিব কৰিডৰ পুনৰ মুকলি হ'ল বন্ধুসকল গুৰু নানক দেৱে কৈছে 20 দুনিয়া से भी कमाए तो दरगाहे बैसनो पाए অৰ্থাৎ সংসাৰত সেৱাৰ পথ অনুসৰণ কৰিলেই জীৱন সফল হয় আমাৰ চৰকাৰখনে এই ভাৱনাৰে দেশবাসীৰ জীৱন সহজ কৰি তোলাৰ বাবে জড়িত হৈ পৰিছে কিমান প্ৰজন্মই যিবোৰ সপোন বাস্তৱায়িত হোৱাটো দেখিব খুজিছিল হেয়া জনা নাযায় যদিও ভাৰতবৰ্ষই আজি সেই সপোনবোৰ সঁচা কৰাৰ নিমিত্তে ভৰপূৰ চেষ্টা কৰি আছে इसी सेवा भावना के साथ देशवासियों का जीवन आसान बनाने में जुटी है न जाने कितनी पीढ़ियां जिन सपनों को सच होते देखना चाहती थी भारत आज उन सपनों को पूरा करने का भरपूर प्रयास कर रहा है साथियों अपने 5 दशक के सार्वजनिक जीवन में নিজৰ 5 দশকৰ সামাজিক জীৱনত মই কৃষকৰ সমস্যাবোৰ দেখিছো তেওঁলোকৰ প্ৰত্যাহ্বানবোৰ বহু কামৰ পৰাই দেখিছো অনুভৱ কৰিছো হেহে যেতিয়া দেশে মোক 2014 চনত প্ৰধানমন্ত্ৰী ৰূপে সেৱা কৰাৰ সুযোগ দিয়ে তেতিয়া আমি কৃষি বিকাশ কৃষি কল্যাণক সৰ্বাধিক গুৰুত্ব দিওঁ सेवा का अवसर दिया तो हमने कृषि विकास किसान कल्याण को सर्वोच्च प्राथमिकता दी साथियों इस सच्चाई से बहुत लोग अनजान है कि देश के 100 में से 80 किसान এই সত্য বহু লোকে নাজানে যে দেশৰ 100ৰ ভিতৰত 80 জনে ক্ষুদ্ৰ কৃষক তেওঁলোকৰ 2 হেক্টৰতকৈও কম খেতি মাটি আছে আপুনি কল্পনা কৰকচোন যে এনে ক্ষুদ্ৰ কৃষকৰ সংখ্যা 10 কোটিতকৈও অধিক তেওঁলোকৰ সমস্ত জীৱনৰ আধাৰ এই অকণমান খেতি মাটিডৰাই এয়াই তেওঁলোকৰ জীৱন আৰু এই অকণমান মাটিডৰাৰ সহায়তেই তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ পোহপাল দিয়ে পৰিয়ালত এছামৰ পিছত হিসামৰ মাজত হোৱা ভাগ বতৰাৰ ফলত এই খেতি মাটিডৰা আৰু কমি গৈ আছে সেইবাবে দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ সমস্যাবোৰ নাইকিয়া কৰিবলৈ আমি বীজ বীমা বজাৰ আৰু সঞ্চয় এই সকলোবোৰৰ ক্ষেত্ৰত পদক্ষেপ হাতত লৈছো চৰকাৰে উন্নতমানৰ বীজৰ লগে লগেই নিম কোটেড ইউৰিয়া সয়েল হেল্থ কাৰ্ড মাইক্ৰ ইৰিগেশ্যনৰ দৰে সুবিধাবোৰৰ সৈতে সংযুক্ত কৰিছে আমি 22 কোটি সয়েল হেল্থ কাৰ্ড কৃষকক দিছো আৰু এই বৈজ্ঞানিক অভিযানৰ বাবেই কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে तरफा काम किया सरकार ने अच्छी क्वालिटी के बीज के साथ ही किसानों को नीम कोटेड यूरिया सॉइल हेल्थ कार्ड माइक्रो इरिगेशन जैसी सुविधाओं से भी जोड़ा हमने 22 करोड़ सॉइल हेल्थ कार्ड किसानों को दिए और इस वैज्ञानिक अभियान के कारण एग्रीकल्चर प्रोडक्शन भी बढ़ा साथियों বন্ধুসকল আমি ফসল বীমা যোজনাক অধিক ফলপ্ৰসূ কৰিছো অধিক সংখ্যক কৃষকক ইয়াৰ অধীনত সামৰি লোৱা হৈছে দুৰ্যোগৰ সময়ত
অধিকাধিক কৃষকক সহজে ক্ষতিপূৰণ লাভ কৰাৰ সহায় হোৱাকৈ পুৰণি নিয়মবোৰো সলনি কৰি দিয়া হৈছে। ইয়াৰ বাবেই বিগত 4 বছৰত 1 লাখ কোটিতকৈ অধিক ক্ষতিপূৰণ আমাৰ কৃষক ভাই ভনীসকলে লাভ কৰিলে। আমি ক্ষুদ্ৰ কৃষক আৰু খেতি পথাৰত কাম কৰা শ্ৰমিকসকললৈও বীমা আৰু পেঞ্চনৰ সুবিধাবোৰ লৈ আনিছো। ক্ষুদ্ৰ কৃষকসকলৰ প্ৰয়োজনবোৰ পূৰণৰ বাবে পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত 1,62,000 কোটি টকা হস্তান্তৰ কৰা হয়। পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত। सीधे उनके बैंक खातों में 1,62,000 करोड़ रुपए ट्रांसफर किए, सीधे उनके खाते में। साथियों, বন্ধুসকল, কৃষকসকলক তেওঁলোকৰ পৰিশ্ৰমৰ বিপৰীতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা হৈছে। দেশে নিজৰ গ্ৰামীণ বজাৰৰ পৰিকাঠামোটোক সুদৃঢ় কৰিছে। আমি MSPটো বৃদ্ধি কৰিলোৱে, লগতে ৰেকৰ্ড সংখ্যক চৰকাৰী ক্ৰয় কেন্দ্ৰও স্থাপিত কৰিলো। আমাৰ চৰকাৰৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয়ে বিগত কেইবা দশকৰো ৰেকৰ্ড ভংগ কৰি দিছে। দেশৰ 1,000তকৈও অধিক বজাৰসমূহক ইনাম যোজনাৰে সংযুক্ত কৰি আমি কৃষকসকলক যিকোনো ঠাইতেই উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ এখন মঞ্চ প্ৰদান কৰোঁ। আৰু ইয়াৰ ফলত সমগ্ৰ দেশেই কৃষিজাত সামগ্ৰীৰ বজাৰসমূহৰ আধুনিকীকৰণৰ ক্ষেত্ৰতো আমি কোটি কোটি টকা খৰচ কৰিছোঁ। देश भर की कृषि मंडियों के आधुनिकीकरण पर भी हमने करोड़ों रुपए खर्च किए। साथियों, বন্ধুসকল, केंद्र सरकार का कृषि আজি কেন্দ্ৰীয় চৰকাৰৰ কৃষি বাজেট পূৰ্বৰ তুলনাত 5 গুণ বৃদ্ধি পাইছে। প্ৰতি বছৰে বহু লক্ষ কোটি টকাতকৈও অধিক কৃষিৰ ওপৰত খৰচ কৰি থকা হৈছে। 1 লক্ষ কোটি টকাৰে এগ্ৰিকালচাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ জৰিয়তে কৃষি সামগ্ৰী আদিৰ দৰে অনেক সুবিধাৰ সম্প্ৰসাৰণ, এই সকলোবোৰ ক্ষিপ্ৰগতিত হৈ আছে। इसकी व्यवस्था, कृषि उपकरण जैसी अनेक सुविधाओं का विस्तार, ये सारी बातें तेजी से हो रही है। छोटे किसानों ক্ষুদ্ৰ কৃষকসকলৰ ক্ষমতা বৃদ্ধিৰ বাবে 10,000 FPO কৃষক উৎপাদক সংগঠন গঠন কৰাৰ অভিযান চলি আছে। ইয়াৰ বাবেও প্ৰায় 7,000 কোটি টকা খৰচ কৰা হৈছে। মাইক্ৰ ইৰিগেশ্যন ফাণ্ডৰ আবণ্টনো দুগুণ কৰি 10,000 কোটি টকা কৰি দিয়া হৈছে। আমি ক্ৰপ লোনো দুগুণ কৰি দিছো, যিটো এই বছৰৰ 16 লাখ কোটি টকা হ'ব। এতিয়া পশুপালকক মৎস্য পালনেৰে জড়িত আমাৰ কৃষকসকলকো কিষাণ ক্ৰেডিট কাৰ্ডৰ লাভালাভ হোৱাটো আৰম্ভ হৈছে। অৰ্থাৎ আমাৰ চৰকাৰখনে কৃষকৰ হিতৰ বাবে যথাসম্ভৱ পদক্ষেপ হাতত লৈছে। ইটোৰ পাছত সিটোকৈ নিৰন্তৰভাৱে প্ৰচেষ্টা লৈ আহিছে। কৃষকসকলৰ আৰ্থিক অৱস্থা সুচল হওক, তেওঁলোকৰ সামাজিক অৱস্থা মজবুত হওক, ইয়াৰ বাবে সম্পূৰ্ণ সততাৰে কাম কৰি থকা হৈছে। लगातार एक के बाद एक नए कदम उठाती जा रही है। किसानों की आर्थिक स्थिति सुधरे, उनकी सामाजिक स्थिति मजबूत हो, इसके लिए पूरी ईमानदारी से काम कर रही है। বন্ধুসকল, কৃষকসকলৰ অৱস্থা সুচল কৰাৰ এই মহা অভিযানত দেশত 3টা কৃষি আইন অনা হৈছিল। উদ্দেশ্য এয়া আছিল যে দেশৰ কৃষকসকলক, বিশেষকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকসকলক আৰু অধিক শক্তিশালী হৈ উঠক, তেওঁলোকে উৎপাদন কৰা সামগ্ৰীসমূহৰ উচিত মূল্য লাভ কৰক আৰু উৎপাদিত সামগ্ৰীসমূহ
বিক্ৰী কৰাৰ বাবে অধিকাধিক বিকল্প লাভ কৰক। বছৰ বছৰ ধৰি এই দাবী দেশৰ কৃষক, দেশৰ কৃষি বিশেষজ্ঞ, দেশৰ কৃষি অৰ্থনীতিবিদ, দেশৰ কৃষক সংগঠনে নিৰবিচ্ছিন্নভাৱে কৰি আহিছিল। আগেও বহু চৰকাৰে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিছিল। এইবাৰো সংসদত আলোচনা হৈছে, চিন্তা চৰ্চা হ'ল আৰু এই আইন অনা হ'ল। দেশৰ চুকে কোণে কোটি কোটি কৃষকে, অনেক কৃষক সংগঠনে ইয়াক স্বাগতম জনালে, সমৰ্থন দিলে। মই আজি সেই সকলো লোকৰ ওচৰত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আমাৰ চৰকাৰখনে কৃষকৰ কল্যাণৰ বাবে, বিশেষকৈ ক্ষুদ্ৰ কৃষকৰ কল্যাণৰ বাবে, দেশৰ কৃষিখণ্ডৰ হিতৰ বাবে, দেশৰ হিতৰ বাবে, গাঁৱৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সম্পূৰ্ণ সত্যনিষ্ঠাৰে কৃষকসকলৰ প্ৰতি পূৰ্ণ সমৰ্থন ভাৱনাৰে, সৎ উদ্দেশ্যৰে এই আইন লৈ আনিছিল। কিন্তু ইমান পবিত্ৰ কথা, সম্পূৰ্ণ শুদ্ধ কৃষকৰ হিতৰ কথা আমি আমাৰ প্ৰচেষ্টাৰ বলতো একাংশ কৃষকক বুজাব পৰা নাই। যদিও কৃষকৰ এটা শ্ৰেণীয়েহে বিৰোধিতা কৰি আছিল, তথাপিও এয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ আছিল। কৃষি অৰ্থনীতিবিদসকলে, বৈজ্ঞানিকসকলে, প্ৰগতিশীল কৃষকসকলেও কৃষি আইনৰ গুৰুত্বক বুজাবলৈ ভৰপূৰ চেষ্টাও কৰিলে। আমি সম্পূৰ্ণ বিনম্ৰতাৰে, খোলা মনেৰে তেওঁলোকক বুজাই থাকিলোঁ। বিভিন্ন মাধ্যমেৰে ব্যক্তিগত আৰু সমূহীয়াভাৱে কথা বতৰাও অনবৰতে হৈও থাকিল। আমি কৃষকসকলৰ কথা, তেওঁলোকৰ যুক্তিবোৰ বুজি উঠাৰ বাবে সকলো প্ৰচেষ্টাই হাতত ল'লোঁ। আইনৰ যিবোৰ বিষয়ত তেওঁলোকে আপত্তি দৰ্শাইছিল, চৰকাৰে সেইবোৰ সলনি কৰাৰ বাবেও প্ৰস্তুত হ'ল। 2 বছৰলৈ আমি আইনখন বাতিল কৰাৰ বাবেও প্ৰস্তাৱ দাঙি ধৰিলোঁ। এই সময়তেই এই বিষয়টো মাননীয় সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰ পালে। এই সকলোবোৰ কথা দেশৰ সন্মুখতেই আছে, সেয়েহে মই অধিক বৰ্ণনা নকৰোঁ। समझने में भी कोई कोर कसर बाकी नहीं छोड़ी। कानून के जिन प्रावधानों पर उन्हें ऐतराज था, सरकार उन्हें बदलने के लिए भी तैयार हो गई। 2 साल तक हमने इन कानूनों को सस्पेंड करने का भी प्रस्ताव दिया। इसी दौरान ये विषय माननीय सर्वोच्च न्यायालय के पास भी चला गया। ये सारी बातें देश के सामने है, इसलिए मैं इनके अधिक विस्तार में नहीं जाऊंगा। साथियों, বন্ধুসকল, মই আজি দেশবাসীৰ ওচৰত ক্ষমা বিচাৰি শুদ্ধ চিত্তে আৰু পবিত্ৰ হৃদয়েৰে ক'ব বিচাৰোঁ যে হয়তো আমাৰ তপস্যাতেই ক'ৰবাত কিবা কেনা ৰৈ গ'ল, যাৰ বাবে চাকিৰ পোহৰৰ দৰে সত্যক কৃষক ভাইসকলকেই আমি বুজাব নোৱাৰিলোঁ। আজি গুৰু নানক দেৱৰ পবিত্ৰ আৱিৰ্ভাৱ পৰ্ব। এয়া কাকো দোষাৰোপ কৰাৰ সময় নহয়। আজি মই আপোনালোক সমগ্ৰ দেশকেই এয়াই ক'বলৈ আহিছোঁ যে আমি 3টাই কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। এই মাহৰ শেষলৈ আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনত আমি 3টা কৃষি আইনকেই বাতিল কৰাৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। वापस लेने का, रिपील करने का निर्णय लिया है। इस महीने के अंत में शुरू होने जा रहे संसद सत्र में, इसी महीने में हम 3 कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे। साथियों, मैं आज বন্ধুসকল, মই আজি সকলো আন্দোলনৰত কৃষক বন্ধুসকললৈ অনুৰোধ কৰিছোঁ, আজি গুৰু পৰ্বৰ পবিত্ৰ দিনত
এতিয়া আপোনালোকে নিজ নিজ ঘৰলৈ উভতি যাওক, খেতি পথাৰলৈ উভতি যাওক, নিজৰ পৰিয়ালৰ মাজলৈ উভতি যাওক। আহক এক নতুন আৰম্ভণি কৰোঁ, নতুন উদ্দেশ্যৰে আগবাঢ়ি যাওঁ। साथियों, आज ही বন্ধুসকল, আজিয়েই চৰকাৰে কৃষি খণ্ডৰে জড়িত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিৰ' বাজেটৰ খেতি অৰ্থাৎ প্ৰাকৃতিক খেতিক উদগনি যোগাবলৈ দেশৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাক অনুধাৱন কৰি গ্ৰুপ পেটাৰ্ণক বৈজ্ঞানিকভাৱে সলনি কৰিবৰ বাবে MSPক আৰু অধিক প্ৰভাৱশালী আৰু পাৰদৰ্শী কৰি তোলাৰ বাবে এনে সকলো বিষয়ত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত ল'বৰ বাবে এখন সমিতি গঠন কৰা হ'ব। এই সমিতিখনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি থাকিব, কৃষক থাকিব, কৃষি বৈজ্ঞানিক থাকিব, কৃষি অৰ্থনীতিবিদ থাকিব। इस कमेटी में केंद्र सरकार, राज्य सरकारों के प्रतिनिधि होंगे, किसान होंगे, कृषि वैज्ञानिक होंगे, कृषि अर्थशास्त्री होंगे। বন্ধুসকল, हमारी सरकार আমাৰ চৰকাৰখনে কৃষকৰ কল্যাণৰ বাবেই কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি থাকিব। মই গুৰু গোবিন্দ সিঙৰ ভাৱনাৰে মোৰ কথাখিনি শেষ কৰিম। अपनी बात समाप्त करूंगा। देहि शिवावर मोहे इहे, देहि शिवावर मोहे इहे, चुभ करमंते कबहु ना तोरो। হে দেৱী, মোক এই বৰ দিয়ক যে মই শুভ কাৰ্য কৰাত কেতিয়াও পিছ পৰি নাথাকোঁ। যি কৰিলোঁ কৃষকৰ বাবেই কৰিলোঁ, যি কৰি আছোঁ দেশৰ বাবেই কৰি আছোঁ। আপোনালোক সকলোৰে আশীৰ্বাদত মই প্ৰচেষ্টাও পূৰ্বে কম হ'ব দিয়া নাছিলোঁ। আজি মই আপোনাসবক আশ্বাস দিওঁ যে এতিয়া আৰু অধিক পৰিশ্ৰম কৰিম, যাতে আপোনালোকৰ সপোনবোৰ সাৰ্থক হৈ উঠে, দেশৰ সপোনবোৰ সাৰ্থক হৈ পৰে। আপোনাৰ হ'বলৈ বহু বহু ধন্যবাদ। নমস্কাৰ। देश के सपने साकार हो सके, आपका बहुत बहुत धन्यवाद। नमस्कार।